ৱেট মেনেজমেণ্টত সহায় কৰা এবিধ পাতৰ খাৰ বনাইছোঁ আজি, ব'লকচোন চাব। এটা জমনি কি জানে, যোৱাকালি তাৰ আগৰ দিনা মই এটা পষ্ট কৰিছিলোঁ যে মৰিংগা লিফ মানে ছজিনা পাতৰ এটা ৰেচিপি আনি আছোঁ বুলি। মিষ্টাৰে ঘৰত আহি সুধিছেহি ৰেচিপিটো হ'ল নে দিয়া মোক খাবলৈ। মোৰ হাঁহি উঠিছে। এয়া মই এতিয়া বনাইছোঁ, ব'লকচোন চাব। প্ৰথমতে তেল গৰম হ'লত এতিয়া মই পিঁয়াজ দি দিম। এয়া কাটি থোৱা পিঁয়াজ এটা দি দিলোঁ। তাৰপিছতে আদা নহৰু অকণ থেতেলিয়াই থৈছিলোঁ, সেয়াও দি দিলোঁ আৰু এয়া তেজপাত দুটা দি দিলোঁ। তাৰপিছত এয়া ছজিনা পাতখিনি ভালকৈ ধুই থৈছিলোঁ, সেইখিনি দি পেলাই অকণমান সময় ভাজিব লাগিব। আৰু এয়া দালি এমুঠি সিজাই লৈছোঁ বাৰু কুকাৰত, সেইখিনি দি দিলোঁ আৰু একেবাৰে শেষত নিমখ দিলোঁ। তাৰপিছত এয়া খাৰ 1 চামুচ দি দিলোঁ আৰু এয়া মোৰ ছজিনা পাতৰ খাৰ ৰেডি হৈ গ'ল। খাবলৈ কিন্তু ইমানেই টেষ্টি হৈছিল নহয়, আপোনালোকে যদি খাই চোৱা নাই খাই চাবচোন, খাই খুব ভাল লাগিছিলে আৰু বহুত হেল্ডিও হয়। মৰিংগা লিফ মানে ছজিনা পাতটো কিমান হেল্ডি সকলোৱে জানেই। এয়া আমাৰ ৰাতিৰ আহাৰ ৰেডি হৈ গৈছিলে।